এই কেইদিনত কেইটামান ভুল কৰি আছে পিছৰ অৱস্থাত আমাৰ ৰিজাল্টত প্ৰভাৱ পৰিব বলে সময় নাই ক্লিয়াৰ কৰিব লাগিব হেল্ল ষ্টুডেন্টস আমি যদি ক্লাস 10 ৰ কথা কও বা ক্লাস 12 ৰ কথা কও ইতিমধ্যে আমাৰ হাফ ইয়াৰলি চলি আছে ক্লাস 10 ৰ 9 ৰ আৰু ইপিনে বহুতৰে সেকেন্ড ইউনিট টেষ্ট চলি আছে কলেজ বিলাকত ক্লাস 11 আৰু 12 ত এটা এইখিনি যদি আমি বিশেষকৈ যদি আমি কও 10 ৰ আৰু 12 ৰ কথা ছাত্ৰ ছাত্ৰী সকলে এই কেইদিনত কেইটামান ভুল কৰি আছে আৰু সেই ভুল কেইটা জনাটো খুবেই দৰকাৰ কাৰণ সেই কেইটা যদি ভুল আমি কৰি থাকো মানে এতিয়া যদি বৰ্তমান কৰি থাকো তেতিয়া কি হ'ব পিছৰ অৱস্থাত আমাৰ ৰিজাল্টত প্ৰভাৱ পৰিব সেই ভুল কেইটানো কি আৰু আমি কি কৰিব নালাগে সেইখিনি কথা যে ডিসকাস কৰিম তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া ছাত্ৰ ছাত্ৰী সকলে কৈ থকা প্ৰথমটো ভুল হৈছে যে যেহেতু হাফ ইয়াৰলি হক বা সেকেন্ড ইউনিট টেষ্ট হক তেওঁলোকে কি কৰিছে কোৱেশ্চন পেপাৰ বিলাক লৈছে হয় পৰীক্ষা দিছে কাৰোবাৰ হয়তো পৰীক্ষা শেষ হৈছে কাৰোবাৰ হয়তো চলি আছে এতিয়া কোৱেশ্চন পেপাৰখন পোৱাৰ পিছত তেওঁলোকে কি কৰিছে তেওঁলোকে আহি পেলাই ঘৰত আহি পেলাই কোৱেশ্চন পেপাৰ বিলাক চোৱা নাই বহুত এটো কাম কৰা নাই তেওঁলোকে কোৱেশ্চন পেপাৰখনত কি ভুল কৰিলে কি শুদ্ধ কৰিলে কিমান মাৰ্কস কৰিলে তেওঁলোকে হেতু চাবলৈ সময় নাই এতিয়া বহুতে হয়তো বহুতক যদি মই কও যে তোমালোকে কোৱেশ্চন পেপাৰখন দিয়াছোন বহুতৰ হয়তো এখন উলিয়াই দিব নোৱাৰিব তেওঁলোকে কৰবাত পৰা পেলাই থৈছে কৰবাত হেৰুৱালে তেনেকুৱা ঘটনা ঘটিছে এতিয়া মই হেতু নকও যে তোমালোকে এক্সামৰ পৰা আহি পেলাই লগে লগে তোমালোকে চেক কৰা কাৰণ পিছৰ এক্সামলৈ পঢ়িবলগীয়া থাকে তথাপিও তোমালোকে চেক কৰিব পাৰা বেছি সময় নালাগে কোৱেশ্চন পেপাৰখন চেক কৰি বেছি সময় নালাগে তথাপিও যদি তোমালোকে ভাবা যে নাই নেক্সট এক্সামৰ কাৰণে পঢ়িব লাগিব এতিয়া কোৱেশ্চন পেপাৰখন লগত মই নালাগো তো কি কৰিব পাৰা তোমালোকে কোৱেশ্চন পেপাৰখিনি গুটাই পেলাই তোমালোকে পৰীক্ষাৰ পিছত কাৰোবাৰ হয়তো অলৰেডি শেষ হৈছে তেওঁলোকে এতিয়াই কৰিব লাগিব কামটো যদি আগত কৰা নাই তো তোমালোকে পৰীক্ষাৰ শেষতো তোমালোকে চাব লাগিব যে কোৱেশ্চন পেপাৰখন মই কি নোৱাৰিলো সেই কোৱেশ্চন পেপাৰখন আমি চাব লাগিব এবাৰ আমি বস্তুবিলাক ৰিভাইজ কৰিব লাগিব যে কোৱেশ্চন পেপাৰখন চোৱাৰ পিছত কি হ'ব চোৱা কোৱেশ্চন পেপাৰত হয়তো তোমালোকে মই ধৰি লৈছো যে তোমালোকে 5টা কোৱেশ্চন পাৰা নাই গোটেই কোৱেশ্চন পেপাৰখনৰ 5টা তোমালোকে কোৱেশ্চন পাৰা নাই তাৰ মানে হৈছে যে তোমালোকৰ সেই 5টা যে কোৱেশ্চন পৰা নাই সেই 5টা কোৱেশ্চন নোৱাৰাৰ আৰৰ কাৰণটো হৈছে তোমালোকৰ টপিক এটা ক্লিয়াৰ হোৱা নাই তো তোমালোকে কি কৰিব লাগিব কিতাপখন লবা লৈ পেলাই কোৰপা কোৱেশ্চনটো আহিলে কি ক্লিয়াৰ হোৱা নাই সেই বস্তুটো তোমালোকে এতিয়াই ক্লিয়াৰ কৰিব লাগিব যেহেতু আমাৰ কি হৈছে আৰু বেছি দিন নাই হাতত আমাৰ খুব কম দিন আছে পৰীক্ষালৈ গতিকে আমি অলৰেডি যিখিনি পঢ়িলো সেইখিনি আমাৰ ভালদৰে পঢ়াটো খুবেই প্ৰয়োজন এতিয়া নতুনকৈ পঢ়াৰ সময় নতুনকৈ পঢ়িব লাগিব নতুন চেপ্টাৰ পঢ়িব লাগিব কিন্তু আমি আগৰ চেপ্টাৰবিলাক যদি ভালদৰে নপঢ়ো নতুন চেপ্টাৰ পঢ়িলেও কি হ'ব আগৰখিনি যদি বাকি থাকি যায় পিছত পৰীক্ষাৰ সময়ত এটা খেলিমেলি সৃষ্টি হ'ব আমাৰ কেতিয়াও আমাৰ বস্তুবিলাক ক্লিয়াৰলি নাযায় আমাৰ ডাউট হয় থাকিয়ে যাব গতিকে তোমালোকে সেই ডাউট ক্লিয়াৰিং বস্তুটো ৰাখিব লাগিব তোমালোকে কোৱেশ্চন পেপাৰখিনি চাবা চাই পেলাই মিলাবা এটা নেক্সট ভুলটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া হয়তো বহুতৰ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা শেষ হৈ গ'ল তেওঁলোকৰ হয়তো বহিখনো দিছে তেওঁলোকে বহিখন দিছে কিন্তু তেওঁলোকে বহিখন ভালদৰে মিলি চোৱা নাই বহুতে হয়তো কম নম্বৰ পোৱাৰ লাজতে তেওঁলোকে বহিখন হয়তো ক'ৰবাত পেলাই দিছে ক'ৰবাত লুকুৱাই থৈছে বা বহিটোৰ নম্বৰ চাই পেলাই তেওঁলোকে আৰু বহিত কি ভুল হ'ল তেওঁলোকে সেইখিনি চালি জাৰি চোৱা নাই তো সেইটো বস্তুটা ডাঙৰ ভুল আমি সদায় কপিটো পোৱাৰ পিছত কপিখন পোৱাৰ পিছত এক্সাম কপিখন পোৱাৰ পিছত আমি সদায় চেক কৰিব লাগিব যে মোৰ কি ভুল হ'ল তুমি লাগিলে সেই কোৱেশ্চন সেই কপিখনত 1 নম্বৰে পাইছা 100ৰ ভিতৰত মই 1 ধৰিছো একেই পাইছা কিন্তু তোমাৰ যে বাকিখিনি কি তুমি যে লিখিলা কি ভুল হ'ল সেই ভুলখিনি যদি চালি জাৰি নুচোৱা পিছৰ অৱস্থাত মানে কি আমাৰ ক্লাস 10 ৰ এইচএসএলসি হক বা হায়াৰ সেকেন্ডাৰী এইচএস হক তেতিয়া কিন্তু এটা ডাঙৰ বিপদত পৰিবা গতিকে তোমালোকে যদি প্ৰিপাৰেচন হয়তো কম হৈছে প্ৰিপাৰেচন হয়তো কম হৈ আছে কম নম্বৰ পাইছা কম নম্বৰ পালেও কি ভুল হ'ল লিখি থোৱাখিনি কি ভুল হ'ল সেইখিনি তোমালোকে চাবই লাগিব বহিখন এবাৰ সদায় চালি জাৰি চাব লাগিব থাৰ্ড ভুলটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে বহিখন পোৱাৰ পিছত তেওঁলোকে কেতিয়াবা কি থাকে যে তেওঁলোকে বহিখনত যে তেওঁলোকৰ মতে শুদ্ধ হৈছে কিন্তু টিচাৰ মতে ভুল হৈছে বা ওভাৰঅল যিমান নম্বৰ পাব লাগিছিলে হয়তো কোনোবা কোৱেশ্চনত 3 নম্বৰ আছে তেওঁ লিখি থোৱা নিচিনাকৈ লিখিছে কিন্তু তাত দিছে 2 তো কিহৰ কাৰণে দিলে বহুতো ছাত্ৰ ছাত্ৰী হেতু অভ্যাস আছে যে লাজতে তেওঁলোকে বা ভয়তে তেওঁলোকে টিচাৰক নুসুধে আমি কি কৰিব লাগিব বহিখন পোৱাৰ পিছতে আমি টিচাৰৰ লগত হেতু ডিসকাশন কৰিব লাগিব যে স্যাৰ মোৰ এইখিনি যে ভুল হ'ল এইখিনি কি মই আৰু বেছি বেটাৰ কৰিব লাগিছিল নেকি বা ইয়াত কিবা প্ৰেজেন্টেশন ভুল হৈছে নেকি বাৰু বা এনেও তোমালোকে যদিও তোমালোকে ধৰা বহিখনত ফুল নম্বৰে পাইছা ফুল মাৰ্কসে পাইছা তোমালোকে টিচাৰৰ লগত এবাৰ সুধিব পাৰা যে স্যাৰ যে আমাৰ বহিখন যে মই লিখিছো তেনেকৈ আমি মেট্ৰিকত বা হায়াৰ সেকেন্ডাৰী লিখিলে ঠিকে থাকিবনে প্ৰেজেন্টেশনটো মোৰ ঠিকে আছে নে মই বেলেগ কিবা কৰিব লাগিব বা বেলেগ কিবা ইমপ্ৰুভমেন্ট আছে নেকি বাৰু মোৰ কৰিবলগীয়া তো এনে ধৰণৰ ডিসকাশনৰ ফলত কি হ'ব তোমালোকে টিচাৰজনে যোনে পঢ়াই আছে তেওঁ জানিবই যে কেনেকৈ হায়াৰ সেকেন্ডাৰী কপি চেক কৰা হয় বা এইচএসএলসি কি দৰে কপি চেক কৰা হয় তেওঁ অলৰেডি জানে বস্তুখিনি গতিকে তেওঁলোকে যেতিয়া তোমালোকে সুধিব যাবা আগবাঢ়ি আহি পেলাই তেওঁলোকে তোমাক বেছিকৈ বুজাই দিব
মানে তেওঁলোকে যিমানখিনি গাইড কৰিব লাগে সিমানখিনি গাইড কৰিব আৰু টিচাৰজনো ভাল লাগিব যে তেওঁ মোক সুধিছে আৰু লগে লগে তেওঁ নিজৰ পৰা কিছুমান তোমালোকক টিপছ দিব যে এইখিনি কৰিবলগীয়া আছে তোমাৰ আখৰখিনি ভাল কৰা বা এইখিনি তোমালোকে প্ৰেজেণ্টেশ্যনত এইখিনি কাম কৰা তো সেইখিনি কাম কৰাৰ ফলত কি হ'ব আমাৰ পৰীক্ষাৰ পিছৰ অৱস্থাত আমাৰ কি হ'ব এটা ভাল ৰিজাল্ট হোৱাৰ সম্ভাৱনা আহি যাব নেক্সট ভুলটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে বহুত সময় দেখা যায় যে এক্সামত তেওঁলোকেতো লিখে তেওঁলোকে নিজে লিখে মই ধৰিছোঁ তেওঁলোকে নিজে লিখে কিন্তু বহু সময়ত দেখা যায় বহুতো ছাত্ৰ ছাত্ৰীয়ে কাৰোবাৰ পৰা সুধি লিখে বহুত সময়ত কাৰোবাৰ হয়তো তেওঁলোকে কালেকশ্যন কৰে ধৰা সুধি পেলাই লিখে 10 মাৰ্কছ কেতিয়াবা টিচাৰে শিকাই দিয়া 5 মাৰ্কছ ধৰা তো সেই বস্তুবিলাক কাউণ্ট কৰি কেতিয়াবা মাৰ্কছবিলাকটো ধৰিবা এতিয়া ধৰিছোঁ যে তোমালোকে 100ৰ ভিতৰত তুমি ধৰা 80 পালা 80 পালা কিন্তু তুমি নিজে কিমান কৰিছা সেইটো হিচাপত যাব লাগিব এতিয়া মই মনত ভাল লগাই থাকিলে নহ'ব যে মই 100ৰ ভিতৰত 80 পাই গ'লো বা বহুত ভাল ৰিজাল্ট হৈছে মোৰ সেইটো নহয় হিচাপটো সদায় ৰাখিব লাগিব তুমি নিজে জানিবা যে মোক ছাৰে কিমান শিকাই দিছিলে বা মই লগৰজনৰ পৰা কিমান সুধি লিখিছিলোঁ সেইকেইটা বাদ দি যেতিয়া হিচাপ কৰিবা তেতিয়া তোমালোকে একুৰেট হিচাপটো পাবা যে মই একচুৱেলি সমূহীয়া পৰীক্ষাত বা ছেকেণ্ড ইউনিট টেষ্টত মই কিমান মাৰ্কছ পালোঁ মোৰ প্ৰিপাৰেশ্যনখিনি কিমান আগবাঢ়িছে এনেই তোমালোকে যদি ধৰা 80ৰ ভিতৰত 60 নিজে কৰিছা 20 বেলেগৰ পৰা লৈছা তো সেইটোতো তোমালোকৰ এনেই মনত ভাবি ল'লে নহ'ব যে মই 80 হৈ গ'ল গতিকে মোৰ প্ৰিপাৰেশ্যন বহুত ভাল নাই তেনেকৈ নহ'ব তোমালোকে সেইকাৰণে মই কৈছোঁ যে তোমালোকে নিজৰ প্ৰিপাৰেশ্যনখিনি সদায় কি কৰিবা মানে বুজি ল'বা যে মই এইখিনিহে পাইছোঁ একচুৱেলি মই 20টো বেলেগৰ পৰা লৈছিলোঁ মোৰ প্ৰিপাৰেশ্যনখিনি এইখিনি কৰাৰ লগে লগে তোমালোকৰ এটা ছেল্ফ কনফিডেন্সো আহিব ক'বলৈ গ'লে একুৰেট বস্তু জানিলেহে কাৰণ তোমালোকে ধৰা এতিয়া MCQ কথা কৈছোঁ এতিয়া ক্লাছ 10ৰ কথা কৈছোঁ যে MCQ হয়তো কাৰোবাৰ পৰা তোমালোকে সুধি পেলাই লিখিলা কিন্তু HSLC এক্সামতো নহ'ব যিহেতু এইবাৰ চিৰিজ বেলেগ থাকিব তুমি কাৰোবাৰ পৰা সুধিব নোৱাৰিবা গতিকে সেইটো মতে তোমালোকে যাব লাগিব এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লাষ্ট ভুলটো হৈছে যে তেওঁলোকে কি কৰে হাফ ইয়াৰলি এক্সাম হওক বা ছেকেণ্ড ইউনিট টেষ্ট দিয়াৰ পিছতে হওক তেওঁলোকে যেতিয়া কম নম্বৰ পায় তেওঁলোকৰ কনফিডেন্সটো হেৰাই পেলায় যেতিয়া তেওঁলোকে কম নম্বৰ পায় তেওঁলোকে হয়তো প্ৰিপাৰেশ্যনটো ভালকৈ কৰিছিল কিন্তু টান কুৱেশ্যন অহাৰ কাৰণে হয়তো তেওঁলোকৰ মাৰ্কছটো কমি গ'ল বা প্ৰিপাৰেশ্যনো ভাল নহ'ব পাৰে হয়তো মাৰ্কছটো কমি গ'ল ডিম'টিভেট হৈ যায় যে মই ইমান কম নম্বৰ পালোঁ মোৰ জানো ভাল ৰিজাল্ট হ'বগৈ ফাইনেলত তো তেনেকুৱা এটা কুৱেশ্যন মাৰ্ক তেওঁলোকৰ মনত আহি যায় যাৰ ফলত তেওঁলোকে পঢ়িব সমূহ তেওঁলোকৰ অকণ দিগদাৰ হয় গতিকে এটা কথা তোমালোকে চিন্তা কৰা যে আৰু ধৰা 4 মাহমান আছে গতিকে আমি যদি এতিয়াৰ পৰা যদি ভালদৰে পঢ়োঁ এতিয়া কিন্তু ভাল ৰিজাল্ট এটা কৰিব পাৰিম সমূহীয়া পৰীক্ষাৰ ৰিজাল্ট বা যিখিনি আমি ক্লাছ 10ৰ ক্ষেত্ৰত যদি আমি কওঁ যেনেধৰণৰ MCQ আহিছে তেনেধৰণৰ আমি যদি চাওঁ কম্পেৰিটিভলি যদি টেষ্টৰ কুৱেশ্যন পেপাৰ চাওঁ বা HSLC এক্সামৰ কুৱেশ্যন পেপাৰ চাওঁ অলপ সহজ থাকে ধৰা HSLC ক্ষেত্ৰত কম্পেৰিটিভলি মানে কম্পেয়াৰ যদি কৰি চাওঁ তেতিয়া অলপ সহজ পাবা ধৰা তো সেইটো বস্তু আমি যদি সহজ বা টান সেইটো কথা নহয় তোমালোকে টপিক ৱাইজ বস্তুবিলাক ক্লিয়াৰ কৰি যাব লাগিব আমি বস্তুবিলাক কেনেকৈ ল'ব লাগিব যে মোৰ এইবাৰ যদি মই 50 পাইছোঁ বা 60 পাইছোঁ মোৰ ফাইনেললৈ মই কিন্তু 90 পাব লাগিব তেনেকৈ যদি তোমালোকে পজিটিভলি লৈ পেলাই যদি আগবঢ়া বস্তুবিলাক তেতিয়া কি হ'ব তোমালোকৰ এটা মানে এটা মটিভেশ্যন আহিব মনত পঢ়িবৰ কাৰণে আৰু সেই মটিভেশ্যনে তোমালোকক এটা ভাল মাৰ্কছ পাই পেলাই পাছ কৰাত সহায় কৰিব তো এইখিনিয়ে আছিলে তোমালোকে কোনটো ভুল কৰি আছে কমেণ্ট বক্সত জনাব নাপাহৰিবা আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পঢ়িছে